এই মুহূৰ্তত সমূহ দৰ্শকক জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। কাকপথাৰ ডিৰাকত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। ডিৰাক আমগুৰিত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটি। ডাম্পাৰৰ চেপাত থিতাতে প্ৰাণ গ'ল দুজন যুৱকৰ। অৰুণাচল দিশৰ পৰা অহা AS12CC1337 নম্বৰৰ চেপাত প্ৰাণ গ'ল দুই যুৱকৰ। এই মুহূৰ্তত SN India 24 সমূহ দৰ্শকক জনাই আছো পুনৰবাৰ এটা বিগ ব্ৰেকিং নিউজ। সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা। পুনৰ কাকপথাৰ ডিৰাকত সংঘটিত হৈছে এটা পথ দুৰ্ঘটনা। এটা ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ জনাইছো আপোনালোকক। ডিৰাক আমগুৰিত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটি। ডাম্পাৰৰ চেপাত থিতাতে প্ৰাণ গ'ল দুজন যুৱকৰ। অৰুণাচল দিশৰ পৰা অহা AS12CC1337 নম্বৰৰ চেপাত প্ৰাণ গ'ল দুই যুৱকৰ। অতি দুখৰ বিষয় আচলতে কাকপথাৰ পৰা ডিৰাক গেট সংযোগী 15 নং যি ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ঘাইপথছোৱা আচলতে এটা মৃত্যুৰ কিৰিলে বুলি ক'ব লাগিব। প্ৰতিটো মাহেকত মানে দুৰ্ঘটনাত যিটো এক্সিডেণ্ট হয়, প্ৰতিটো মাহেকত আমাৰ মানুহ হেৰাই গৈছে। আজি এই ডিৰাক চাৰিআলি সমীপৰ ওচৰতে ডিৰাক চাৰিআলি কাষতেই যি দুৰ্ঘটনা হৈ গ'ল, এই দুৰ্ঘটনা গোটেই অঞ্চলটোৰ যিটো এটা শোকাবহ সৃষ্টি কৰি দিছে। ঠিক তেনেকৈ পূৰ্বতে যোৱা 14 এপ্ৰিলৰ দিনা ঠিক তেনেকৈ উবনতো তেনেধৰণৰ এটা দুৰ্ঘটনা সংঘটিত হৈছিলে। গতিকে এইটো ক'ব খুজিছো, আমি আচলতে সকলো ৰাইজে এই ক্ষেত্ৰত সজাগ হ'ব লাগিব। বিশেষকৈ নৱপ্ৰজন্মৰ এই বন্ধুসকলে আমি মহান ছাত্ৰ সন্থাৰ পৰা এইটো কথাই আহ্বান জনাম যে সকলোৱে সজাগ হওক আৰু এই ক্ষেত্ৰত চৰকাৰেও যাতে এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা এই পথছোৱাৰ যিখিনি গতিৰোধৰ ব্যৱস্থা কৰিব লাগে, তাৰ সমান্তৰালভাৱে আমাৰ কেঁকুৰিবিলাকত যিখিনি চিম্বলৰ যিখিনি ব্যৱস্থা কৰিব লাগে, সেই ব্যৱস্থাখিনি কৰি তুলিবৰ কাৰণে অনুৰোধ জনাইছো। আৰু সমান্তৰালভাৱে ইয়াত যিটো স্পীডত ডাম্পাৰবিলাক চলে, এই ডাম্পাৰবিলাকৰ গতিবেগৰ কেনেকৈ আচলতে ৰোধ কৰিব পৰা যায়, প্ৰশাসনে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি এই ক্ষেত্ৰত সকলো ৰাইজক সজাগ হ'বৰ কাৰণে পুনৰ অনুৰোধ জনাইছো। মই ব্যক্তিগতভাৱেও যোৱা কেইদিনমানৰ আগত এটা ফেচবুকত পোষ্ট লিখিছিলো, কাৰণ প্ৰতিটো মাহত গড় ৰাইজত দুটাকৈ হ'লেও ব্যক্তি এই সাধাৰণ এই কিলোমিটাৰমান ৰাস্তাতে হেৰাই গৈছে। গতিকে সকলোকে আহ্বান জনাইছো, সজাগ হওক। নিউজ ডেস্ক ৰিপৰ্ট SN India 24।